দেখা পোৱা গৈছে যে অপূৰণীয় ক্ষতি অসমৰ কাৰণে কি ক'বা আজি দিনটো নিশ্চয়কৈ কালি ছিংগাৰ পৰা যিটো বাতৰি আহিলে তাৰ বাবে গোটেই অসমীয়া জাতিটো লগতে সমগ্ৰ ভাৰতবৰ্ষে কাহিনী প্ৰস্তুত নাছিলে একে অবিশ্বাস্য ঘটনা কালি দিনটো সংঘটিত হৈ গ'ল আৰু এতিয়ালৈকে অসমীয়া জাতি আচলতে স্বীকাৰ কৰি ল'ব পাৰে যে জুবিন দা আৰু নাই জুবিন দাৰ যিখিনি অৱদান অসমীয়া জাতিটোৰ প্ৰতি সমগ্ৰ ভাৰতবৰ্ষৰ সংগীত জগতৰ প্ৰতি অসমীয়া জাতিৰ চিনেমা জগতৰ প্ৰতি সেই অৱদানখিনি আচলতে কোনো কথাৰে কোনো বাক্যৰে অথবা কোনো বস্তুৱে তেওঁক ধন্যবাদ জনাব নোৱাৰি গতিকে আমি সকলো ছাত্ৰ ছাত্ৰী ওলাই আহিছোঁ তেখেতক শ্ৰদ্ধা জনাবৰ বাবে তেখেতৰ অৱদানখিনিৰ প্ৰতি কৃতজ্ঞতা জনাবৰ বাবে আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ওলাই আহিছোঁ আৰু আমি যোৰহাট মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে দাবী জনাইছোঁ যাতে জুবিন গাৰ্গদেৱৰ তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া যোৰহাটত সম্পূৰ্ণ হয় আৰু তেখেতৰ সমাধিস্থলী যোৰহাটত আমি লাভ কৰোঁ ধন্যবাদ দেখা পোৱা গৈছে যে অপূৰণীয় ক্ষতি অসমৰ কাৰণে কি ক'বা আজি দিনটো নিশ্চয়কৈ কালি ছিংগাৰ পৰা যিটো বাতৰি আহিলে তাৰ বাবে গোটেই অসমীয়া জাতিটো লগতে সমগ্ৰ ভাৰতবৰ্ষে কাহিনী প্ৰস্তুত নাছিলে একে অবিশ্বাস্য ঘটনা কালি দিনটো সংঘটিত হৈ গ'ল আৰু এতিয়ালৈকে অসমীয়া জাতি আচলতে স্বীকাৰ কৰি ল'ব পাৰে যে জুবিন দা আৰু নাই জুবিন দাৰ যিখিনি অৱদান অসমীয়া জাতিটোৰ প্ৰতি সমগ্ৰ ভাৰতবৰ্ষৰ সংগীত জগতৰ প্ৰতি অসমীয়া জাতিৰ চিনেমা জগতৰ প্ৰতি সেই অৱদানখিনি আচলতে কোনো কথাৰে কোনো বাক্যৰে অথবা কোনো বস্তুৱে তেওঁক ধন্যবাদ জনাব নোৱাৰি গতিকে আমি সকলো ছাত্ৰ ছাত্ৰী ওলাই আহিছোঁ তেখেতক শ্ৰদ্ধা জনাবৰ বাবে তেখেতৰ অৱদানখিনিৰ প্ৰতি কৃতজ্ঞতা জনাবৰ বাবে আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ওলাই আহিছোঁ আৰু আমি যোৰহাট মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে দাবী জনাইছোঁ যাতে জুবিন গাৰ্গদেৱৰ তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া যোৰহাটত সম্পূৰ্ণ হয় আৰু তেখেতৰ সমাধিস্থলী যোৰহাটত আমি লাভ কৰোঁ ধন্যবাদ